ক্ৰমাৎ শান্ত হ'বলৈ লৈছে সোণাপুৰৰ কচুতলিৰ পৰিৱেশ। শ শ সৰু বৰ গাড়ীৰ ভিৰ এতিয়া কচুতলিত নিজৰ সামগ্ৰীসমূহ কঢ়িয়াই পূৰ্বৰ নিজ নিজ বাসস্থানলৈ ৰাওনা হৈছে কচুতলিত বাস কৰিবলৈ লোৱা একাংশ লোকে। প্ৰশাসনে দিয়া অন্তিম দিনৰ জাননীৰ আজি উকলিব ম্যাদ। আজি শেষৰটো দিন আৰু যাৰ বাবে সা সামগ্ৰী পোহনীয়া জীৱ জন্তু সকলো সামগ্ৰী লৈ উভতনি যাত্ৰা আৰম্ভ কৰিছে উচ্ছেদে। এই খবৰবোৰ আগবঢ়াইছোঁ সোণাপুৰৰ পৰা আমাৰ সাংবাদিক চন্দন মালাকাৰৰ এক প্ৰতিবেদন। ক্ৰমাৎ শান্ত হৈছে কচুতলিৰ পৰিৱেশ আৰু বিগত 4 দিন ধৰি তীব্ৰ উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছিল। কিন্তু এই পৰ্যন্ত আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আচলতে যিসকল ব্যক্তিক উচ্ছেদ কৰিম বুলি জাননী প্ৰদান কৰিছিল সেই ব্যক্তিসকলে এনেদৰে নিজৰ লামলাকটোত এখন গাড়ীত এনেদৰে উঠাই এক নিৰ্দিষ্ট স্থানলৈ যোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এনেদৰে আমি দেখুৱাইছোঁ আচলতে আজি অন্তিম দিন, যিহেতু একাংশ লোকক ম্যাদী পট্টা থকা লোককো ৰাইজে ক্ষমা কৰিব প্ৰশাসনে নোটিছ জাৰি কৰিছিল, জাননী জাৰি কৰিছিল। তাৰ পাছৰ এই দৃশ্যাংশ আমি দেখুৱাইছোঁ। এনেদৰে আচলতে কচুতলিৰ পৰা শ শ হাজাৰ হাজাৰ লোক বিভিন্ন বাহনেৰে এনেদৰে নিৰ্দিষ্ট স্থানলৈ যোৱা আৰম্ভ কৰিছে আৰু তাৰ পাছত এই দৃশ্যাংশ আমি দেখুৱাইছোঁ। এনেদৰে আচলতে নিজৰ নিজৰ সা সামগ্ৰী যিখিনি পাৰিছে তেওঁলোকে বাহনত উঠাইছে। তাৰ পাছত পৰৱৰ্তী পৰ্যায়ত এনেদৰে তেওঁলোকে যোৱাৰ প্ৰচেষ্টা কৰিছে। ক'লৈ যাব বাইদেউ? মই চন্তলৈ যাম। কোন কোন আছে আপোনালোকে? কিয় যাব ওলাইছে? মোক ভাঙি দিছে চৰকাৰে, ইয়াৰ কাৰণে যাই আছো। নাগিলে বোলে মাৰি পেলাব, ইয়াৰ কাৰণে মই গুচি যাই আছো। কাগজ নাছিল নেকি আপোনালোকৰ? আছে, আমাৰ চব ডকুমেণ্টছ আছে। এতিয়া ল'ৰা ছোৱালীৰ স্কুল পাতি এইবিলাক চব শেষ হৈ গ'ল, এতিয়া কি কৰিম? চন্তলিত কি মাটি আছে নেকি আপোনালোকৰ? আমাৰ মাটি নাই, মাটি নাই। বেলেগৰ মাটি যা আমাক থাকিবা দিব না নাদিব ক'ব নোৱাৰো মই। আৰু বেলেগ মানুহো গৈ আছে নেকি? বেলেগ মানুহ না, আমি একলাই যাই আছো। আৰু অন্যান্য বেলেগ গোটাই মানুহ যাই আছে কচুতলি। নোটিচ দিছে যে তাহাঁতে যা, 3 দিন টাইম দিছে, নাগিলে গুলি কৰি মাৰি পেলাব এইবিলাক কৈছে। ইয়াৰ কাৰণে মই ভয়তে যাই আছো, কি কৰিম এতিয়া? হয়, নিশ্চয়কৈ। আৰু এয়া একাংশ আচলতে লোক, যিসকল লোকে এই মুহূৰ্তত তেওঁলোকে এক বিশেষ যাত্ৰা আৰম্ভ কৰিছে। সোণতলিলৈ যাম বুলি তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছে। মই দৃশ্যাংশ মোৰ সহযোগীক দেখুৱাইছোঁ। এনেদৰে চাওক, নিজৰ যিখিনি গৃহসজ্জাৰ সামগ্ৰীৰ লগতে অন্যান্য সামগ্ৰী আছে এনেদৰে লৈ ক্ৰমাৎ যাত্ৰা আৰম্ভ কৰিছে। যিহেতু প্ৰশাসনে অন্তিমখন জাননী জাৰি কৰা আজি 3 দিন উকলিব, ইয়াৰ পাছত পুনৰ উচ্ছেদ চলিব বুলি প্ৰশাসনে ইতিমধ্যে জাননীযোগে উল্লেখ কৰিছে। তাৰ পাছৰ পৰ্যায়ত দৃশ্যাংশ দেখুৱাইছোঁ। যোৱাকালিও যথেষ্ট সংখ্যক লোকে নিজৰ বাহনেৰে হাজাৰ হাজাৰ লোক এই স্থানৰ পৰা গৈছে আৰু তেওঁলোকৰ এটাই কথা, আচলতে তেওঁলোকৰ হাতত যদিও নথি পত্ৰ আছে, এই নথি পত্ৰসমূহ আচলতে ৰাজচক্ৰ বিষয়া কাৰ্যালয়ে বৈধ নহয় বুলি ঘোষণা কৰাৰ পাছতে জাননী জাৰি কৰিছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত এই দৃশ্যাংশ চাওক, এইসমূহ বাহনো আহিছে। এই বাহনসমূহ এতিয়া এই স্থানলৈ আহিছে। যিসমূহ লোক ইয়াৰ পৰা বিতাড়িত হ'ব বা ইয়াৰ পৰা যাব, সেই লোকসকলক সামগ্ৰীসমূহ নিয়াৰ বাবে এনেদৰে আচলতে শ শ বাহন কচুতলিৰ প্ৰৱেশ পথত প্ৰৱেশ কৰিছে। সমান্তৰালভাৱে মই দেখুৱাইছোঁ দৃশ্যাংশ। এনেদৰে কটকটীয়া নিৰাপত্তা বেষ্টনীও প্ৰশাসনে গঢ়ি তুলিছে, যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে। আৰক্ষী অৰ্ধসামৰিক বাহিনী কমাণ্ডোৰে গিজগিজাই আছে কচুতলি অঞ্চল। আজি যিহেতু বিগত বৃহস্পতিবাৰে আৰক্ষী আৰু স্থানীয় একাংশ লোকৰ মাজত হোৱা সংঘৰ্ষৰ ফলত ইতিমধ্যে 3 গৰাকীকৈ লোকে মৃত্যুক সাৱটিবলগীয়া হৈছিল আৰু যথেষ্ট সংখ্যক আৰক্ষীৰ লোকো আহত হৈছিল। ইয়াৰ ভিতৰত কেইবাগৰাকীও গুৰুতৰভাৱে আহত হৈছিল। পৰৱৰ্তী পৰ্যায়ত এক উত্তেজনাই বিৰাজ কৰিছিল সোণাপুৰৰ ডিমৰীয়াৰ এই কচুতলি অঞ্চলত। তাৰ পাছতে প্ৰশাসনে আচলতে উচ্ছেদিতসকললৈ বিশেষ জাননী জাৰি কৰিছিল যে আগন্তুক 3 দিনৰ ভিতৰত যদি তেখেতসকলে এয়া জনজাতীয় আবেষ্টনীৰ ভূমিসমূহ বেদখলৰ পৰা আঁতৰি নিদিয়ে, তেনেহ'লে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব। আৰু তাৰ পাছত আজি এয়া জাননীৰ অন্তিমখন জাননী দিয়া আজি 3 দিন উকলিব। এই 3 দিনৰ পাছত আচলতে পুনৰ উচ্ছেদ চলাম বুলি ইতিমধ্যে প্ৰতি ঘৰ ব্যক্তিৰ ঘৰে ঘৰে ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লোকসকলে আহি জাননী জাৰি কৰিছে। তাৰ পৰৱৰ্তী পৰ্যায়ত দৃশ্যাংশ NKTV+ দৰ্শকক মই পোনে পোনে দেখুৱাইছোঁ। মই পুনৰবাৰ কৈছোঁ, কচুতলিত এতিয়া পৰিৱেশ যথেষ্ট শান্ত, যদিও যিসমূহ লোকে ইতিমধ্যে জাননী লাভ কৰিছে সেই লোকসকলে নিজৰ নিজৰ গৃহসজ্জাৰ সামগ্ৰীসমূহ লৈ অন্য স্থানলৈ ঢাপলি মেলা পৰিলক্ষিত হৈছে।